দাম বৃদ্ধি হৈছে বহুত দাম বাঢ়ি গৈছে এতিয়া আজি ইলেকশ্যন যোৱাৰ পিছৰ পৰাই বাঢ়ি গ'ল গাইজ 7 টকাত কেঁচা চব্জি কিনি এই বজাৰ আহি পাওঁতে মানে 60-70 টকা হৈ যায় এই মাজত কোনে কেনেকুৱা ধৰণৰ পইচাটো এই বঢ়াই আজি ভিডিঅ'টোত মই আলোচনা কৰিম গতিকে চেনেল যদি নতুনকৈ আছে মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰিব আৰু ভিডিঅ'বোৰ শ্বেয়াৰ কৰিবলৈ চেষ্টা কৰিব তো বলক আজি ভিডিঅ'টো আৰম্ভ কৰোঁ নমস্কাৰ গাইজ মই মোৰ ইউটিউব চেনেল নিউ ড্ৰিম ব্লগলৈ আপোনালোকক স্বাগতম জনাইছোঁ আশা কৰোঁ সকলোৱে ভালে কুশলে আছে এই আজি মই ক'ব ওলাইছোঁ মানে বৰ্তমান মূল্য বৃদ্ধি মানুহ মানে সাধাৰণ মানুহ মানে চলাত বহুত অসুবিধাৰ সন্মুখীন হৈছে এই সাধাৰণ মানে আজি চব্জিৰ কথা কৈছোঁ এই চব্জিবিলাক মানে 7 টকা 10 টকাত কিনি আনি এই মাজতে মানে কি এনেকুৱা হৈ যায় মানে বজাৰ পাওঁতে 60-70 টকা হৈ যায় এতিয়া মানে সাধাৰণ মানুহে কিনাতে অসুবিধা হৈ গৈছে কি কাৰণত এই বস্তুটোৰ ইমান মূল্য বৃদ্ধি হয় চৰকাৰেতো সকলো বস্তুৰে মানে মূল্য বৃদ্ধিৰ ক্ষেত্ৰত মানে চৰকাৰৰ এটা চকু আছে বা চৰকাৰৰ এটা হিচাপ থাকে যিকোনো এটা বস্তু আলুৱে হওক বা দালিয়ে হওক এটা চৰকাৰে দাম নিৰ্ধাৰণ কৰে কিন্তু এই চব্জিৰ ক্ষেত্ৰত মানে চৰকাৰৰ কোনো হাত নাই নেকি বা চৰকাৰে কোনো দাম মূল্য নিৰ্ধাৰণ নকৰে নেকি গতিকে মোৰ অসম চৰকাৰলৈ এইটোৱে অনুৰোধ মানে বাকীবিলাক যেনেকৈ আপোনালোকে চাউল দালিৰ ক্ষেত্ৰত আপোনালোকে মূল্যটো নিৰ্ধাৰণ কৰে এই চব্জিৰ ক্ষেত্ৰতো আপোনালোকে অকণমান চাই বস্তুটো যাতে চাই কি কাৰণত ইমান দাম বৃদ্ধি হৈ আছে বস্তুটো যাতে আপোনালোকে এটা মূল্য লগাই ধৰা হ'ল বিলাহীটো মানে শুনামতে কিনাওঁতে 7 টকা 10 টকাত কিনি আনে কিন্তু ইয়াতে বজাৰত মানে 80 টকা পোৱা 20 টকাত বিক্ৰী কৰে এই মানে কি কাৰণত এনেকুৱা হৈছে কোনোবা মধ্যভোগীয়ে মানে বস্তু খাই আছে নেকি বস্তুটো মানে চৰকাৰে অকণমান পৰ্যবেক্ষণ কৰাটো বহুত দৰকাৰ মানে সাধাৰণ শ্ৰেণীৰ মানুহে এতিয়া বজাৰত চব্জি কিনাত বহুত অসুবিধা হৈ পৰিছে গতিকে আপোনালোকলৈ মোৰ এই চেনেলৰ তৰফৰ পৰা বিশেষ অনুৰোধ এই চব্জিৰ ক্ষেত্ৰত সাধাৰণ কেঁচা চব্জিৰ ক্ষেত্ৰত আপোনালোকে মূল্যটো অকণমান নিৰ্ধাৰণ কৰাত মানে কিবা ব্যৱস্থা গ্ৰহণ কৰে যায় গাইজ আপোনালোকৰ যদি মূল্য বৃদ্ধিৰ ক্ষেত্ৰত এই চব্জিৰ ক্ষেত্ৰত মানে অসুবিধাৰ সন্মুখীন হৈছে তেন্তে মোৰ ভিডিঅ'টো শ্বেয়াৰ কৰক যাতে সকলোৱে কথাখিনি গম পায় আৰু লগতে অসম চৰকাৰৰ যাতে কথাখিনি গম পায় এই কি কাৰণত ইমান কম দামত আনি বস্তুবিলাক ইমান দামত বিক্ৰী কৰিব লগা হৈ আছে কিবা মাজত কিবা আছে নেকি গোটেইখিনি কথা মানে ওলাই পৰিব এই ভিডিঅ'টো ইমানে শ্বেয়াৰ কৰক যাতে মানে সকলো মানুহে যাতে সজাগ হয় এই বস্তুবিলাক ইমান মূল্য দি যাতে নিকিনে আচলতে মানে খুচুৰা ব্যৱসায়ীৰ হাতত তেওঁলোকৰ মানে এখন মানে মূল্যৰ চাত থকাটো বহুত দৰকাৰ কিমানত কিনিছে তেওঁলোকে লাভ লওক আমি সেইটো নকওঁ কিন্তু এনেকুৱা ধৰণৰ মানে লাভ মানে আচৰিত আৰু সাধাৰণ মানুহে এতিয়া চলাত মানে বহুত অসুবিধাৰ সন্মুখীন হ'ব লগা হৈছে যদি মই কিবা মিছা কথা কৈছোঁ আপোনালোকে নিজে বজাৰত আহি চাওক মানে বস্তুবিলাকত ইমান দাম আৰু মেইনলি মানে এই চব্জিটো খাৰুপেটীয়াৰ পৰাই আহে খাৰুপেটীয়াত এখন হ'লচেলাৰ মাৰ্কেট আছে এই মাৰ্কেটলৈ আহি চাওক লাগে কিমান মূল্যত বস্তুখিনি কিনি আছে কিন্তু আচল পইচাটো মানে মূল কৃষকে নাপায় মূল খেতি কৰা মানুহখিনিয়ে নাপায় কিন্তু এই মাজৰ মানুহ কিছুমানে মানে খেতি নকৰাকৈ মাজতে খাই আছে গতিকে এই ভিডিঅ'টোৰ জৰিয়তে যাতে সকলোৱে গম পায় কথাখিনি সেই ভিডিঅ'টো আপোনালোকে শ্বেয়াৰ কৰি দিয়ক গাইজ এই মূল্য বৃদ্ধিৰ ক্ষেত্ৰত মানে বজাৰত মানে সাংবাদিকে গৈ কেনেকুৱা ধৰণৰ পালে এই ভিডিঅ'টোত মই শ্বেয়াৰ কৰিছোঁ আপোনালোকে চাওকচোন বাৰু ভিডিঅ'টো মূল্য বৃদ্ধি হৈছেনে না সঁচাকৈ য'ৰ পৰা আহে তাতেতো বহুত সস্তা কিনে কিন্তু গুৱাহাটী আহি পোৱা ল'লে কিয় দাম বাঢ়ে নাজানো দাম বৃদ্ধি হৈছে গৰম পৰি আছে এতিয়া দাম অলপ বৃদ্ধি হ'ব মানে কিনি আনিছোঁ বিক্ৰী কৰি আছোঁ খাই আছে সিহঁতৰো দিগদাৰ হৈ আছে ভোল কিনিব গ'লে 60 টকা কয় এই বিলাহী কিনিব গ'লে 60 টকা কয় চব য'ত যি দাম লয় ইয়াত যদি 20 টকা তাত হয় 40 টকা তাত যদি 30 টকা ইয়াত হয় 50 টকা সেনেকুৱা দাম চব্জি বজাৰত আহিবই নি চব্জি অলপবিলাকে মানে ক'ৰ পৰা কেনেকৈ আনে নাজানো আৰু কিন্তু চব্জি ভোল কিনিব গ'লে 60 টকা কয় এই বিলাহী কিনিব গ'লে 60 টকা কয় কি ক'ব এতিয়া কওক ইমান দামত কিনি খাব নোৱাৰোঁ যেনে তেনে কিবাকৈ চলি আছোঁ আৰু বহুত অসুবিধা হৈছে আৰু অসুবিধা লৈ কথা কি ক'ম আৰু অসুবিধা লৈ এনেই চব্জিৰ দাম তাৰমানে একো চব্জিয়ে খাব নোৱাৰি চব্জি আলু পিঁয়াজৰ দাম বৃদ্ধি আলু 30 টকা খাবই নোৱাৰি 30 টকা দিবই নোৱাৰে বোলে সিহঁতে কি ক'ব এতিয়া আৰু দাম বহুত বেছিয়ে এতিয়াতো এই য'ৰ হ'লচেল কৰে য'ৰ পৰা আহে তাতেতো বহুত সস্তাত মানে কি কিনে কিন্তু গুৱাহাটী আহি পোৱা ল'লে কিয় দাম বাঢ়ে নাজানো আৰু বিভিন্নজনে বিভিন্ন দাম লোৱা দেখা যায় সেইটো আৰু বেপাৰীসকলে এতিয়া নিজা ইচ্ছামতে দাম লৈ আছে বস্তু
এতিয়া আচলতে ইমান দামটো ল'ব নালাগে এতিয়া কিবা যদি আৰু ৰাস্তাত পুলিচক দিব লাগে কিবা লাগে সেইবিলাক আৰু নাজানো এতিয়া সেয়ে আৰু সাধাৰণ মানুহখিনিৰ কাৰণে দিগদাৰ এতিয়া ধনী মানুহৰ কাৰণেতো চিন্তা নাই এতিয়া দুখীয়া মানুহৰ কাৰণে অলপ চলা দিগদাৰ হৈছে সেয়ে আৰু কি ক'ম আলু পিঁয়াজৰো দাম বহুত বাঢ়ি গৈছে আগতে আলু ধৰক এই 20 টকা 25 টকা কিনিছিলোঁ এতিয়া 30 টকা 35 টকা বিচাৰে পিঁয়াজো আপোনাৰ এই 25 টকা আছিল একদম 35 টকা 40 টকা কৰা হৈছে পিঁয়াজ একে কপি বহুত দাম বাঢ়ি গৈছে গতিকে আৰু সাধাৰণ মানুহৰ কাৰণে অলপ চলা অসুবিধা তেওঁলোকৰ কাৰণে নিম্ন মধ্যবিত্ত আৰু একেবাৰে যিখিনি দুখীয়া শ্ৰেণীৰ মানুহ সেইখিনি চবৰ কাৰণে দিগদাৰী হৈছে দাম বৃদ্ধি হৈছে গৰম পৰি আছে এতিয়া দাম অলপ বৃদ্ধি হ'ব লাহে লাহে আৰু দাম বাঢ়িব লাহে লাহে মূল্যবৃদ্ধিটো বাঢ়িব মানুহৰ ইনকামো বেছি হৈ আছে মূল্যবৃদ্ধি হ'ব লাহে লাহে আৰু মানে বস্তুকেইটা দাম অলপ কমাই দিলে মানে চৰকাৰে জাগাই মানে টেক্স লৈ থাকে না সেইকাৰণে দাম বেছি বৃদ্ধিটো বেছি হয় তাৰ পৰাই কাৰণটো তাৰ পৰাই হয় নাই সেইটো নহয় এইটো মানে আমাৰ মানে আপোনাৰ আগত যেনেকৈ আপোনাৰ 200 টকা আপোনাৰ ইনকাম হ'লে চলিছে এতিয়া মানে তাত আমাৰ 300 টকা হ'ব লাগে তেতিয়াহে মানে ফেমিলিটো চলিব এনেকুৱাই চব বস্তু এনেকুৱাই চলিব মূল্যবৃদ্ধি বাঢ়ি আছে চব বস্তুৰ দাম চাউলৰ টেক্স চব চাউলৰ দাম পূৰা বাঢ়িছে আমাৰ মানে আপোনাৰ নেমুৰ দামটোতো মানে এতিয়া জাতি হ'বলৈ বেছি দাম লাহে লাহে আৰু বাঢ়িব নকমে নাই নেমু মানে আপোনাৰ যোৰা 10 এনেকুৱা হৈছে আৰু ফাৰ্ষ্টতো যোৰা 10 টকা এটাই 10 টকা আছিল যোৰা 20 টকা আছিল অলপ কমছে মানে নেমুৰ ছিজন এতিয়া আহি আছে সেইকাৰণে বাকী চব্জিৰ দাম শাকৰ দাম লাহে লাহে অলপ বাঢ়ি আছে আৰু আমিতো মানে কিনি আনি চাম বিক্ৰী কৰি আছোঁ যিহঁতে খাই আছে সিহঁতৰো দিগদাৰ হৈ আছে ভিডিঅ'টো যদি আপোনালোকৰ ভাল লাগিছে কিবা যদি আপোনালোকৰ দৰকাৰী বুলি ভাবিছে তেন্তে মোৰ এই চেনেলটো ছাবস্ক্ৰাইব কৰক আৰু ভিডিঅ'সমূহ শ্বেয়াৰ কৰিব যাতে সকলো মানুহে কথাখিনি গম পায় আৰু মই ভাল ভিডিঅ' আপোনালোকৰ মাজত লৈ আনিব চেষ্টা কৰিম তো চাই থাকক মোৰ পৰৱৰ্তী ভিডিঅ'